ছবি না হয় যেন সত্যি হলো তার। পাগলির প্রায় ঘুরিয়া ঘুরিয়া মাতিয়া বেড়াই, বাহিরেতে চাই দেখিতে না পাই। সাৰথী ছ'চিয়েল ছাৰ্ভিচ গ্ৰুপে যিটো সাংস্কৃতিক অনুষ্ঠানৰ লগতে মেৰিটৰিয়াছ ছাত্ৰ ছাত্ৰীসকলক উৎসাহ যোগোৱাৰ কাৰণে যিটো সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিছে, এইটো সঁচাকৈ বখানিবলগীয়া। কবিগুৰু ৰবীন্দ্ৰনাথৰ লগতেই তেওঁৰ জীৱন চৰ্চাৰ লগতেই এই গোষ্ঠীটোৱে সমাজৰ কাৰণে যিখিনি কাম কৰি আছে তাক আমি সঁচাকৈ প্ৰশংসা কৰিছোঁ। অনুষ্ঠানটোত আহি যথেষ্ট ভাল লাগিছে। বিভিন্ন ল'ৰা ছোৱালীৰ গীত মাত, নৃত্য, আবৃত্তিৰ লগতে মেৰিটৰিয়াছ ল'ৰা ছোৱালীখিনিক যিখিনি উদগনি যোগাইছে এইটো যথেষ্ট জৰুৰী। আচলতে প্ৰতিজন মানুহে বিচাৰে যে সমাজৰ পৰা তেওঁলোকৰ এটা অনুপ্ৰেৰণা লাগে, এটা সহায় সহযোগিতা লাগে, তেওঁলোকে এটা ইনস্পায়াৰ কৰিব লাগে, আৰু ল'ৰা ছোৱালীখিনি যথেষ্ট ইনস্পায়াৰ হৈছে। আৰু আগতে দিনত এই ইনস্পাইৰেশ্যনে তেওঁলোকক আৰু আগবাঢ়ি যাবলৈ যথেষ্ট উদগনি যোগাব। আৰু বঙাইগাঁৱৰ বিভিন্ন অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক তেখেতসকলে মাতিছে, আৰু বিভিন্ন জাতি ধৰ্ম বৰ্ণ গোষ্ঠী নিৰ্বিশেষে মাতিছে। এইটো এটা ভাল কাম কৰিছে। আশা আৰু বিশ্বাস যে আগতে দিনত তেওঁলোকে এনেকুৱা অনুষ্ঠান আয়োজিত কৰিব আৰু বিভিন্ন স্তৰৰ ল'ৰা ছোৱালীবিলাকক আগবাঢ়ি যোৱাৰ কাৰণে তেওঁলোকে উৎসাহ আৰু উদ্দীপনা যোগাব, অনুপ্ৰেৰণা যোগাব, আৰু তেওঁলোকে সমাজৰ ভালৰ কাৰণে নিসহায় ছাত্ৰ ছাত্ৰীৰ কাৰণেও ভাল কাম কৰি আছে। সমাজৰ দুৰ্ভগীয়া মানুহৰ কাৰণে তেওঁলোকে অন্য বস্ত্ৰৰ কাৰণেও কাম কৰি আছে। গতিকে এই অনুষ্ঠানটোৰ দীৰ্ঘায়ু আৰু উত্তৰোত্তৰ কামনা কৰিছোঁ। তেখেতসকলে ভালে ভালে আৰু আগবাঢ়ি যাওক, তাকেই কৈছোঁ। ধন্যবাদ। আজি সাৰথী ছ'চিয়েল ছাৰ্ভিচ গ্ৰুপৰ সকলো সদস্য মিলি আমাৰ কৃষ্টি বিকাশ সংঘত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জয়ন্তীৰ লগতে হাই ছেকেণ্ডেৰী আৰু মেট্ৰিকত ভালদৰে নম্বৰ পাই উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছে। আৰু এই কাম নতুন নহয়, সাৰথী ছ'চিয়েল ছাৰ্ভিচ গ্ৰুপে সমাজৰ বাবে বিভিন্ন সময়ত বিভিন্ন কাম কৰি গৈছে। আৰু এই চেগতে মই সাৰথী গ্ৰুপৰ এডভাইজাৰ হিচাপে গৌৰৱান্বিত যে এই গ্ৰুপটোৱে ইমান সুন্দৰকৈ বঙাইগাঁৱত ৰাইজৰ বাবে কাম কৰি আহিছে। আৰু সাৰথী ছ'চিয়েল ছাৰ্ভিচ গ্ৰুপৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিলোঁ। ধন্যবাদ।